গতিকে তেওঁৰ পজিশ্যনটো স্বাস্থ্য ক্ষেত্ৰতহে দুৰ্বল। এতিয়া ৰাহুল গান্ধীটো আমি যদি চাওঁ, ৰাহুল গান্ধীৰ 2027 চনৰ 12 জুলাইলৈকে আচলতে শুক্ৰ দশাটো বেয়া নহয়, ভাল ৰাহুল গান্ধী, কিন্তু তেওঁক অনিষ্ট কৰি আছে। জন্মগত শনি নিচস্ত হোৱাৰ কাৰণে তেওঁ আচলতে তেওঁৰ সেই শুদ্ধৰ ওপৰত কোনো এটা বা শক্তি প্ৰকাশ কৰিব পৰা নাই। গতিকে ৰাহুল গান্ধীটোত কৰিও আমাৰ মূল শক্তিটো হ'ল ছোনিয়া গান্ধী। তেওঁতো স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। তাৰপিছত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মই দেখা গ'ল যে 2025 চনৰ 1 জুনৰ পৰা 29 মে 2026 চনলৈ যিটো নেকি আমাৰ অৰ্থনৈতিকৰ লগ বুলি কয়, সাধাৰণতে বাণিজ্যিক লগ, সেইটো হ'ল বিভৰ দশাটো চলি আছে। গতিকে বিভৰ দশাটো চলি আছে যিহেতু 26 চনৰ 29 মেলৈকে, মানে তাৰ আগমুহূৰ্তত হয়তো আমাৰ পলিটিকেলি হওক, ইকনমিকেলি হওক বা অভাৰঅল তেওঁৰ পাৰ্চনেলি হওক, আমি বহুত ভাল দেখা পাইছোঁ। কিন্তু মেৰ পিছত তেওঁৰ ফিজিকেলি কিছুমান প্ৰব্লেম আহি যাব। 2026 চনৰ মেৰ পিছত 2026 চনৰ মেৰ পিছত হেল্থৰ মানে ইছ্যু হয়তো স্বাস্থ্য অৱনতি আমি দেখা পাওঁ। কাৰণ সেইখিনি সময়ত কেতুৰ দশাটো চলিব। গতিকে কেতুৰ দশাত সাধাৰণতে ষ্টমাক চাইডটো এফেক্ট। এতিয়া আমি মূল আমাৰ অসমৰ এতিয়া চিয়ান যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।